কমলপুৰ সমষ্টিৰ অন্তৰ্গত আগদলা গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য আমি আজি মুখ্য কাৰ্যালয় ইয়াত উন্মোচন কৰিলোঁ। এই অনুষ্ঠানত আমাৰ দুটা বেজেৰা আৰু আমাৰ বেজেৰা আৰু আমাৰ আগদলাৰ আৰু 7জনী আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য, প্ৰায় 5জনী বিনা প্ৰতিদ্বন্দ্বিতাৰে ৱাৰ্ড মেম্বাৰ নিৰ্বাচিত হোৱাৰ উপৰিও সকলো জ্যেষ্ঠ কাৰ্যকৰ্তা, বিশেষকৈ আমাৰ যিসকল এই অঞ্চলৰ লগত জড়িত হৈ আছিল, সকলোৰ উপস্থিতিত মুখ্য কাৰ্যালয় উন্মোচন কৰা হ'ল। আৰু আমি আশা কৰিছোঁ যে এই আগদলা গাঁও পঞ্চায়ত অসমৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ভোট পাবলৈ সক্ষম হ'ব। এইটো আমাৰ দৃঢ় বিশ্বাস, কাৰণ ইতিমধ্যে আমাৰ 4টা জিলা পৰিষদৰ ভিতৰত 3টা জিলা পৰিষদ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে, 24টাৰ ভিতৰত 12টা বিনা প্ৰতিদ্বন্দ্বিতাৰে হৈছে আৰু এটা খুব ভাল ফলাফল আমি কমলপুৰত পাম বুলি আশা কৰিছোঁ। মুখ্যমন্ত্ৰীৰ আগৰ গৃহ জিলা, মুখ্যমন্ত্ৰীৰ নিজৰ সমষ্টি, আমি আশা কৰিছোঁ যে সকলোৱে মুখ্যমন্ত্ৰীৰ ওপৰত সন্মান ৰাখি আমি এই নিৰ্বাচনটো খুব শৃংখলাবদ্ধভাৱে আমি পাৰ কৰাব লাগিব। সকলো কাৰ্যকৰ্তালৈ মোৰ এইটো বিনম্ৰ অনুৰোধ থাকিব। যিটো প্ৰশ্ন আছিল, তেখেতে যদি ভাৰত মাতাক ভাল পাইছিল, আমি আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বা আমাৰ চৰকাৰখনে তেখেতক কেইটামান প্ৰশ্ন সুধিছিল। আজিলৈকে তেওঁৰ ক'তো প্ৰশ্নৰ উত্তৰ আমি নাপালোঁ। এনে টুইটাৰত তেখেতে খুব ডাঙৰ ডাঙৰ কথা লিখে, কিন্তু কিয় তেখেতে আজিও এটা আমাক প্ৰশ্নৰ উত্তৰ নিদিলে? তেওঁৰ সহধৰ্মিনী পাকিস্তানৰ লিংক থকা বুলি আমি ইমান ডাঙৰ দুখ দিয়াৰ পিছতো কিন্তু তেখেতৰ মুখেদি এটাও ক্লিয়াৰিফিকেশ্যন নোলাল। আৰু আমি আশা কৰিছোঁ এই মৌনতাই তেওঁ যেন নিজক দোষী হৈছে এইটো প্ৰমাণ কৰা যেন এটা অনুভৱ হৈছে। আৰু অতি সোনকালে চৰকাৰে ইয়াৰ এনকুৱাৰী দিছে, SIT গঠন হৈছে, SIT অতি সোনকালে ইয়াৰ আচল তথ্য দিব বুলি আমি আশা কৰিছোঁ। দুখ লগা ঘটনা যে ভাৰতবৰ্ষৰ ইতিহাসত এক কলা অধ্যায় হিচাপে কালিৰ দিনটো আমি পালন কৰিব লাগিছিল। আৰু ভৱিষ্যতেও এনেকুৱা ঘটনা যাতে আৰু ভৱিষ্যতে ভাৰতবৰ্ষত নহয়। আৰু যি সন্ত্ৰাসবাদীয়ে এই নিৰ্মম হত্যা কৰিলে, সেই সন্ত্ৰাসবাদীক প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে কোৱাৰ দৰে কেতিয়াও মাফ কৰিব নালাগে, যিকোনো কাৰণতে শাস্তি প্ৰদান কৰিব লাগে। আৰু পাকিস্তানেও যদি ইয়াত ইনভলভ হৈছে, পাকিস্তানৰ ওপৰতো ব্যৱস্থা ল'ব লাগে। 3 দিন আগত বিয়া হোৱা এটা পৰিয়াল হেৰি হৈছে, আপোনালোকে দেখিছে যে ভগৱানে এনেকৈ হত্যা কৰিব নাপায়। এই হত্যাই আজি আমাৰ সমগ্ৰ ভাৰতত শোকৰ ছাঁ পেলাইছে। আৰু আমি সকলোৱে আজি ইয়াতো আমি শোক প্ৰস্তাৱ লৈছোঁ অনাদি কালত যাতে এনেকুৱা আৰু ঘটনা ভাৰতবৰ্ষত নঘটে, তাৰ কাৰণে ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।